যিকোনো ব্ৰাউজাৰত গৈ শিক্ষা সেতু আছাম বুলি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ অপশ্যন আহি যাব কেইটামান। প্ৰথম এটা আছে shikshasetu.assam.gov.in, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ শিক্ষা সেতুৰ যিটো ৱেবছাইট, এইটো ৱেবছাইটটো খোল খাব। তাৰ পিছতে আপোনালোকে ইয়াতে ডেছকোড, পাছৱৰ্ড আৰু জিলাৰ নাম দি পেলাই কেপচাটো বহাই পেলাই লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকে চাব লেফ্ট ছাইডত কৰ্নাৰত তিনিটা আছ এনেকৈ দিয়া আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ অপশ্যন আহি যাব। তাতে ষ্টুডেণ্ট মেনেজমেণ্ট লিখা আছে, ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰমোশ্যন অৰ ৰিপিটাৰ বুলি লিখা থাকিব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আপোনাৰ যিখিনি ক্লাছ আছে গোটেইখিনি ইয়াত আহি যাব। LP স্কুলত 5 লৈকে আহিব, ME স্কুলত 8 লৈকে আহিব। প্ৰথমে 5টো চিলেক্ট কৰিব লাগিব, লাষ্টৰ ক্লাছটো চিলেক্ট কৰি পেলাই ইয়াতে যিখিনি ছাত্ৰ ছাত্ৰী আছে যদি গোটেইখিনি পাছ কৰিছে তেনেহ'লে গোটেইখিনি চিলেক্ট কৰিব, নহ'লে যিখিনি পাছ কৰিছে সেইখিনি চিলেক্ট কৰি পেলাই আপোনালোকে ইয়াতে তলত চাব অপশ্যন কিছুমান দিয়া আছে। সেই অপশ্যনখিনি যদি আপোনালোকে গোটেইখিনি পাছ কৰা নাই, কিছুমান ফেইল কৰিছে, তেনেহ'লে এনেকৈ ডিচিলেক্ট কৰি ল'ব পাৰিব। চিলেক্ট কৰাৰ পিছত তলতে ইয়াতে আপোনালোকে যে চাই তেনেহ'লে কিছুমান অপশ্যন দিয়া আছে, প্ৰমোট, ডিমোট, ৰিপিটাৰ, ড্ৰপ বক্স, ড্ৰপ আউট এনেকৈ লিখা থাকিব। প্ৰমোটত ক্লিক কৰিলে নো ক্লাছ ফাউণ্ড ফৰ প্ৰমোট বুলি লিখা থাকিব, কাৰণ 5 লৈকে আছে, 6 নাই। তাৰ কাৰণে ড্ৰপ বক্সত মাৰিব, অৰ্থাৎ 5ৰটো ড্ৰপ বক্সলৈ যাব বা 8ৰখিনি ড্ৰপ বক্সলৈ যাব। যোৱাৰ পিছত আপোনাৰ ক্লাছ 5 যিটো আছে এইটো খালী হৈ যাব। খালী হৈ যোৱাৰ পিছত ক্লাছ 4 চিলেক্ট কৰিব। তাত যিখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিছে গোটেইখিনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলতে প্ৰমোট বুলি লিখা আছে, তাতে প্ৰমোটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ক্লাছ 5টো চিলেক্ট কৰিব লাগিব, 4ৰ পৰা 5লৈ উঠিব। পিছত প্ৰমোট বুলি মাৰিব, বাছ আপডেট হৈ যাব। ইয়াৰ পিছতে 3 চিলেক্ট কৰিব। এনেকৈ প্ৰতিটো ক্লাছ চিলেক্ট কৰি প্ৰমোট কৰি আপোনালোকে প্ৰমোট কৰি গৈ থাকিলেই হ'ল। অৰ্থাৎ ফাৰ্ষ্টৰ পৰা আপোনালোকে প্ৰমোট কৰিব নোৱাৰিব, আপোনালোকে প্ৰমোট কৰিব লাগিব লাষ্টৰ পৰা, কাৰণ লাষ্টৰ ক্লাছটো খালী হ'লেহে আপোনালোকে প্ৰমোট কৰি যাব পাৰিব। অৰ্থাৎ যদি ME স্কুল হয় তেনেহ'লে ক্লাছ 8টো খালী কৰিব লাগিব, ড্ৰপ বক্সত নিব লাগিব। যদি LP স্কুল হয় তেনেহ'লে ক্লাছ 5টো ড্ৰপ বক্সত নিব লাগিব। নিয়াৰ পিছত 4ৰ পৰা 5লৈ যাব, 3ৰ পৰা 4লৈ যাব, 2ৰ পৰা 3লৈ যাব, 1ৰ পৰা 2লৈ, আৰু KG থাকিলে KG বা ক শ্ৰেণী থাকিলে 1লৈ যাব। আৰু গোটেইখিনি কৰাৰ পিছত যেতিয়া আপোনাৰ ক শ্ৰেণীলৈকে কৰাৰ পিছত আপোনালোকে চাব যিটো ক শ্ৰেণী আছিলে সেইটো খালী হৈ যাব, অৰ্থাৎ তাত কোনো ষ্টুডেণ্ট নাথাকিব, গোটেইখিনি 1লৈ গুচি যাব। ইয়াৰ পিছতে যিখিনি ছাত্ৰ ছাত্ৰী নতুনকৈ আপোনালোকৰ স্কুলত এডমিশ্যন ল'ব সেইখিনি আপোনালোকে লয়াৰ ক্লাছত নতুনকৈ ভৰাব পাৰিব। গতিকে এনেকৈ আপোনালোকে শিক্ষা সেতুত প্ৰমোট কৰিব লাগিব।